वेलकम टू माय यूट्यूब चैनल एचआर एजुकेशनल हब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি যিখিনি ফিজিক্সৰ পাৰ্ট আছে সেই ফিজিক্সৰ পাৰ্টখিনি আমি আলোচনা কৰিম যেটো পাৰ্টৰ পৰা তোমালোকৰ যেটো 9 তাৰিখে আজমল সুপাৰ 40 এন্ট্ৰেন্স এক্সাম আছে ক্লাস 11 ৰ কাৰণে এটো তোমাৰ ইয়াৰে পৰা তুমি 99% কোৱেশ্চন কমন পাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ আগতে তোমাৰ কেমিষ্ট্ৰি পাৰ্ট আৰু বায়োলজি পাৰ্টখিনি মই তোমালোকক দেখুৱাই দিছো তোমালোকে যদি ভিডিও চোৱা নাই চাই লোৱা আৰু হেমতে তোমালোকে প্ৰিপেয়াৰ কৰা প্ৰেক্টিস কৰা তোমালোকৰ 100% সিলেকশন হৈ যাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল প্ৰিভিয়াস ইয়াৰৰ বহুত কেইটা কোৱেশ্চন পেপাৰ মই সলভ কৰি দিছো বিনা পইচা তোমালোকে হেবোৰ চাব পাৰিবা তোমালোকে চাই লোৱা তাৰ পৰা বহুত কোৱেশ্চন কমন আহিব তো মই কোৱামতে তোমালোকে প্ৰেক্টিস কৰা তোমালোকৰ সিলেকশন 100% নিশ্চিত তো এটো চা তোমাৰ যেটো 10 নম্বৰ চেপ্টাৰ আছে পোহৰৰ প্ৰতিফলন আৰু প্ৰতিহৰণ এটোৰ পৰা তুমি কি কি চাব লাগিব তোমালোকে কিন্তু ইয়াৰ পৰা কোৱেশ্চন পাবাই কাৰণ তোমাৰ লাষ্ট ইয়াৰৰ মই বহুত কেইটা কোৱেশ্চন পেপাৰ সলভ কৰিছো তোমালোকৰ মেথছৰ কাৰণে কি কি চাব লাগিব সেইখিনি মই তোমালোকক দেখুৱাই দি দিম আৰু তোমাৰ ইংলিশৰ কাৰণে কি কৰিবা ইংলিশৰ কাৰণে তোমালোকৰ যিখিনি ক্লাস 10 ৰ যিখিনি তোমালোকে পঢ়িছা বোৰ্ড এক্সামৰ কাৰণে সেইখিনি চালে তোমাৰ সাফিসিয়েন্ট হৈ যাব আৰু লাষ্ট ইয়াৰৰ যিকেটা কোৱেশ্চন আছে সেইকেটা সব তাৰে পৰা তোমাৰ ম্যাক্সিমাম কোৱেশ্চন কমন পাবা এটো সা তোমাৰ 10 নম্বৰ চেপ্টাৰৰ পৰা তুমি প্ৰথমতে চাব লাগিব যেটো তোমাৰ পোহৰৰ অপৱৰ্তন আছে অপৱৰ্তন কি হয় তোমালোকে এটো ডেফিনিশনটো চাই যাবা ইয়াৰ ওপৰত কিন্তু কোৱেশ্চন হয় ইয়াৰ পিছত তুমি এইখিনিৰ পৰা কি চাব লাগিব আতে সা এটো পাৰ্ট এটা তোমার লক্ষ্যবস্তুর অবতল দাপনৰ বাবে প্ৰতিবিম্ব গঠন এই যেটো তালিকা আছে তালিকাখন কিন্তু মনত ৰাখিব লাগিব তোমালোকে যেহেতু 10 ৰ কাৰণে যেটো বোৰ্ড এক্সাম দিছা বা মেট্ৰিক এক্সাম দিছা তাতে পঢ়িছা তোমালোকে এবাৰ চাই যাবা ইয়াৰ পৰা কিন্তু তোমালোকৰ যেটো প্ৰতিবিম্বৰ যেটো প্ৰকৃতি আৰু যেটো লক্ষ্যবস্তুৰ স্থান বা প্ৰতিবিম্বৰ যেটো স্থান এটোৰ ওপৰত কিন্তু কোৱেশ্চন এটা হবই হ'ব তাৰ মানে তোমাৰ পজিশনটো কেনেকে আগবঢ়ালে বা পিছফালে আনিলে তোমাৰ কেনেকা হত হয় নে উল্টা হয় তো তাৰ ওপৰত তোমাৰ কি হয় কোৱেশ্চন হয় এইখিনি তোমালোকে চাবা ইয়াৰ পিছত তোমাৰ এই যেটো ব্যৱহাৰ আছে অবতল দাপনৰ ব্যৱহাৰ আৰু উত্তল দাপনৰ ব্যৱহাৰ দুটা চাব লাগিব ব্যৱহাৰৰ ওপৰত তোমাৰ কি হয় কোৱেশ্চন হয় বিশেষকৈ তোমাৰ যেটো ডে টু ডে লাইফত যে ইউজ হয় হেতু ডে টু ডে লাইফত মানে তোমাৰ দৈনন্দিন জীৱনত তুমি কেনেকৈ ইউজ কৰি আছা অবতল দাপন আৰু উত্তল দাপন হেতুৰ ওপৰত তোমালোকৰ কি হ'ব পাৰে কোৱেশ্চন হ'ব পাৰে ইয়াৰ পিছত তুমি এটো তালিকাখন এটো চাব লাগিব এটো উত্তল দাপনৰ ব্যৱহাৰ তুমি এখিনি চাব লাগিব ঠিক আছে ইয়াৰ পিছত চাৰ্টিটো দাপনৰ যেটো তোমাৰ ফর্মুলা আছে ফর্মুলাটো তো ডাইরেক্টলি নাহি ইয়াৰ ওপৰত বেস কৰি কোৱেশ্চন হয় বিবৰ্তনৰ যেটো সংজ্ঞা হেতু তুমি জানিব লাগিব আৰু তোমাৰ কেতে পজিটিভ হয় কেতে নেগেটিভ হয় সেইখিনি কথা তোমাৰ এতে ধুনিয়াকে দিয়া আছে বিবৰ্তন কেতে পজিটিভ হ'ব কেতে নেগেটিভ হ'ব আৰু ইয়াৰ মাজত প্ৰতিবিম্বৰ দূৰত্ব আৰু লক্ষ্যবস্তুৰ দূৰত্বৰ মাজত প্ৰতিবিম্বৰ উচ্চতা আৰু লক্ষ্যবস্তুৰ উচ্চতাৰ মাজত যেটো সম্পৰ্ক এটো চাবা আৰু ইয়াতে তোমাৰ ইয়াৰ পৰা তোমাৰ যেটো ইয়াৰ পৰা কিন্তু তোমাৰ এটা এনেকুৱা নিউমেৰিকেল বেসড কিন্তু কোৱেশ্চন হ'ব তোমাৰ এই কোৱেশ্চনটো দিয়া থাকিব তোমাৰ এটা এমসিকিউ টাইপৰ যেহেতু হ'ব গতিকে তোমালোকে এইবোৰ এপ্লাই কৰাটো জানিব লাগিব ঠিক আছে তুমি এইখিনি জানিব লাগিব ইয়াৰ পিছত তোমাৰ এই প্ৰশ্নাৱলীৰ পৰা যেটো 2 নম্বৰ কোৱেশ্চন আছে 2 নম্বৰ কোৱেশ্চনটো তোমালোকে চাই যাবা বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ পিছত তুমি কি চাবা এটো চা এটো যেটো আয়তাকাৰ গ্লাসৰ টুকুৰাৰ মাজেৰে পোহৰৰ প্ৰতিহৰণ এটো তোমাৰ ফাৰ্স্ট ফেজত ইয়াৰ পৰা কিন্তু কোৱেশ্চন আহিছে তো সেকেন্ড ফেজতো তোমালোকৰ এটোৰ লগত ৰিলেটেড কোৱেশ্চন আহিব তো তোমালোকে এই গুটেখিনি কথা ইয়াতে তোমালোকে ভালদৰে চাই যাবা ঠিক আছে এৰ পিছত সা এটো যেটো তোমাৰ প্ৰতিহৰণ অংক আছে প্ৰতিহৰণ অংকটো তোমালোকে কিন্তু চাব লাগিব এইখিনি পাৰ্ট এতে তোমাৰ এইখিনি দিয়া আছে এইখিনি পাৰ্ট চাব লাগিব তাৰ পিছত তোমাৰ এইখিনি যেটো তোমাৰ sin a বাই sin r এটো ইয়াতে তোমাৰ এংগুলাৰ মান উলিয়াবলৈ দিব পাৰে আৰু তোমাৰ এটো শূন্যত পোহৰৰ দ্ৰুতি সৰ্বোচ্চ এটো কিমান হয় হেতু তুমি এইখিনি চাব লাগিব এই গুটেখিনি এই পেজটো তোমালোকে চাই যাবা ইয়াৰ পৰা তোমালোকে কোৱেশ্চন পাবা ইয়াৰ পিছত সব প্ৰতিহৰণাঙ্কৰ লগত পোহৰৰ দ্ৰুতিৰ কি সম্পৰ্ক আছে এই গুটেখিনি কথা তুমি কিন্তু চাব লাগিব ইয়াতে প্ৰতিহৰণাঙ্ক কেটা চাবা এতে ম্যাচ দা ফলোইং কোৱেশ্চন হয় ঠিক আছে আৰু প্ৰতিহৰণাঙ্কৰ যেটো ফৰ্মুলা হেতু চাব লাগিব ইয়াৰ পৰা তোমাৰ নিউমেৰিকেল বেসড কোৱেশ্চন হ'ব পাৰে আৰু তোমালোকৰ কেনেকুৱা ধৰণৰ কোৱেশ্চন হ'ব পাৰে প্ৰি-বোৰ্ড এক্সামিনেশনৰ কোৱেশ্চন পেপাৰ চোৱা ঠিক আছে যেটো আমাৰ সেবা বোৰ্ডৰ প্ৰি-বোৰ্ড এক্সামিনেশনৰ কোৱেশ্চন আছে হেতু চোৱা নহলে তোমাৰ এই আজমল সুপাৰ 40 ৰ প্ৰিভিয়াস ইয়াৰৰ যিবোৰ কোৱেশ্চন আছে সেই কোৱেশ্চনবোৰ তোমালোকে চোৱা তোমালোকে ফ্ৰী অফ কষ্ট তোমালোকে চাব পাৰিবা কোনো প্ৰবলেম নাই তোমালোকে সেইখিনি চোৱা তোমালোকৰ সিলেকশন 100% হৈ যাব আৰু পিছত চোৱা এটো তোমাৰ প্ৰতিহৰণাঙ্ক আৰু তোমাৰ যেটো আলোকীয় বা ঘনতৰ মাধ্যম লঘুতৰ মাধ্যমৰ মাজত যেটো সম্পৰ্ক আছে পোহৰৰ দ্ৰুতি কত বেছি হয় কত কম হয় হেতুৰ মাজত যেটো ৰিলেশন আছে ইয়াৰ লগত কিন্তু ৰিলেটেড কোৱেশ্চন আহিব গতিকে তোমালোকে এই দুটা প্যাৰাগ্ৰাফ তোমালোকে ভালদৰে চাব লাগিব আৰু পিছত চোৱা এতে তোমাৰ এই যেটো 2 নম্বৰ কোৱেশ্চন আছে 2 নম্বৰ কোৱেশ্চনৰ ওপৰত এটো কোৱেশ্চন হয় এৰ পিছত চোৱা তোমাৰ এইটো লেন্সৰ যেটো তালিকা আছে তালিকাখন কিন্তু ইয়াৰ পৰা কিন্তু কোৱেশ্চন এটা পাবা প্ৰতিবিম্বৰ অৱস্থানৰ ওপৰত নহলে প্ৰতিবিম্বৰ প্ৰকৃতিৰ ওপৰত নহলে তোমাৰ এটো প্ৰতিবিম্বৰ আপেক্ষিক আকাৰৰ ওপৰত কোৱেশ্চন তোমালোকৰ হ'ব
ঠিক আছে ইয়াৰ পিছত তোমাৰ লেন্সৰ যেটো সূত্ৰ আছে সেই সূত্ৰৰ ওপৰতো তোমাৰ এটা নিউমেৰিকেল বেসড ইয়াতে কোৱেশ্চন হ'ব ঠিক আছে নিউমেৰিকেল বেসড কোৱেশ্চন হ'ব তো গতিকে তোমালোকে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ চালে গম পাবা যে কেনেকুৱা ধৰণৰ কোৱেশ্চন হয় সলভ কৰা আছে তোমালোকে চাই লোৱা আৰু লেন্সৰ যেটো ক্ষমতা তোমাৰ লাষ্ট ইয়াৰতো যেটো তোমাৰ ফাৰ্স্ট পেজ এক্সাম হৈছে ফাৰ্স্ট পেজত এক্সামৰ কোৱেশ্চন পেপাৰ অলৰেডি মই সলভ কৰি দিছো তোমালোকে তাতে গলে চাব পাৰিবা যে তোমাৰ এইবোৰ হৈ গৈছে এইবোৰ কোৱেশ্চন আহিছে গতিকে তোমালোকৰ এটো চাব লাগিব ইয়াৰ ওপৰত কিন্তু কি হ'ব পাৰে কোৱেশ্চন হ'ব পাৰে বুজি পালানে আৰু পিছত চোৱা এটো এই যিখিনি কথা আছে না এই কথাখিনি কিন্তু তুমি ইয়াতে ভালদৰে চাব লাগিব এই গুটেখিনি কথা তুমি ইয়াতে চাব লাগিব এই গুটেখিনি কথাৰ ওপৰতো কিন্তু কি হয় তোমাৰ বিভিন্ন ধৰণৰ কোৱেশ্চন হয় এইখিনি কথা এইখিনি তোমাৰ কেতিয়া নেগেটিভ হয় কেতিয়া পজিটিভ হয় এই কথাখিনি তুমি ইয়াতে চাব লাগিব ঠিক আছে তা যেটো তোমাৰ দ্বৈতভাৱে তোমাৰ সংযোগ কৰা হয় লেন্সসমূহ কেনেকৈ সংযোগ কৰা হয় আৰু তেতিয়া হিহঁতৰ ক্ষমতা কেনেকুৱা হয় সেইখিনি কথা তোমাৰ ইয়াতে আছে গতিকে তুমি এইখিনি চালে তোমাৰ এৰ যেটো পাৰ্ট আছে এই পাৰ্টৰ কাৰণে তোমাৰ সাফিসিয়েন্ট হৈ যাব ঠিক আছে ইয়াৰ পিছত চোৱা যেটো তোমাৰ মানুহৰ চকুৰ বাৰে বৰণে পৃথিৱী আছে এটোৰ পৰা তুমি কি চাবা প্ৰথমতে তুমি এই চকুৰ চিত্ৰটো চাব লাগিব চকুৰ চিত্ৰটো তাকিবলৈ নাহে তোমালোকৰ ইয়াতে যিকেটা অংশ আছে এই অংশবোৰে তোমাৰ বস্তু এটা চোৱাত কেনেদৰে সহায় কৰে সেইখিনিৰ ওপৰত কিন্তু কোৱেশ্চন আহিব তো গুটেখিনি কথা তোমাৰ এটো প্যাৰাগ্ৰাফত দিয়া আছে গতিকে তোমালোকে এটো প্যাৰাগ্ৰাফ ভালদৰে পঢ়িব লাগিব আৰু এফালে তোমাৰ যেটো উপযোজন ক্ষমতা আছে সেই উপযোজন ক্ষমতাটো ভালদৰে চাই যাবা আৰু এফালে তোমাৰ এটো চোৱা মায়োপিয়া হাইপাৰমেট্ৰোপিয়া মানে তোমাৰ পোহৰৰ প্ৰতিসৰণমূলক যিকেটা বিকাৰ আছে অৰ্থাৎ যিকেটা বেমাৰ আছে সেই বেমাৰৰ ওপৰত কিন্তু কোৱেশ্চন আহিব ঠিক আছে তো তোমাৰ ইয়াতে তুমি ইয়াৰ যেটো ৰিজন আছে মায়োপিয়াৰ যেটো ৰিজন আছে সেই ৰিজনটো চাব লাগিব এই ডায়াগ্ৰামটো চাবা ইয়াৰ পিছত তোমাৰ হাইপাৰমেট্ৰোপিয়াৰ ৰিজন কি আছে আৰু ডায়াগ্ৰামটো চাবা ৰিজন দুটা ৰিজন আছে তোমালোকে পঢ়িছা ফ্ৰেজ বায়োপিয়া আমি কেনেদৰে সংশোধন কৰিব পাৰো হাইপাৰমেট্ৰোপিয়া কেনেদৰে সংশোধন কৰিব পাৰো এই গুটেখিনি কথা তুমি ভালদৰে চাব লাগিব ফ্ৰেজ বায়োপিয়া আমি কেনেদৰে সংশোধন কৰিব পাৰো আৰু চোৱা এইখিনি পাৰ্টৰ পৰা তুমি কি চাব লাগিব যে কি বেমাৰ হলে আমি নেত্ৰদান কৰিব নোৱাৰো সেইখিনি কিন্তু তোমালোকে চাব লাগিব ইয়াৰ ওপৰত কিন্তু কোৱেশ্চন হয় ঠিক আছে ইয়াৰ পিছত চোৱা তোমাৰ এই যেটো এংগল অফ ডেভিয়েশন আছে অৰ্থাৎ বিচ্যুতি কোণ আছে বিচ্যুতি কোণটো ডাইৰেক্টলি মেজাৰ কৰিবলৈ আহে বিচ্যুতি কোণ কেনেদৰে মেজাৰ কৰা হয় তোমালোকে এটো চাই যাবা বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ পিছত তোমাৰ এটো যেটো ভিপজিউৰ হয় এটা কালাৰৰ পজিশন হতে ঠিক আছে মানে কি নম্বৰ কালাৰত কোনটো আছে আৰু কোনটো কালাৰ আটাইতকৈ বেছি বেকা হয় কোনটো কালাৰ আটাইতকৈ কমকে বেকা হয় কিহৰ কাৰণে নহয় গুটেখিনি কথা কিন্তু তুমি ইয়াতে চাই যাব লাগিব সেইখিনি কথা তোমাৰ এইখিনিত দিয়া আছে আৰু তোমাৰ নিউটনৰ যেটো পৰীক্ষা আছিল পৰীক্ষাটো আৰু এফালে চোৱা যেটো ৰামধেনুৰ গঠনৰ লগত জড়িত যিকেটা পৰিঘটনা আছে সেই গুটেখিনি কথা কিন্তু তুমি ইয়াতে চাই যাব লাগিব ইয়াৰ ওপৰত কিন্তু কোৱেশ্চন হয় তোমাৰ এটো ফাৰ্স্ট পেজতো কোৱেশ্চন হৈছে ইয়াৰ ওপৰত আৰু তোমাৰ ইয়াতে চোৱা বায়ুমণ্ডলীয় প্ৰতিসৰণৰ ওপৰত যেটো তৰাৰ বিৱৰণী আছে তাৰ পিছত তোমাৰ মমবাতি এটা জ্বলাই থলে কিয় হেতু কপি থকা যেন লাগে গুটেখিনি কথা তোমাৰ ইয়াতে ধুনিয়াকৈ দিয়া আছে তুমি এইখিনি পাৰ্ট চাব লাগিব আৰু পোহৰৰ বিক্ষেপণৰ লগত জড়িত ইয়াতে এই প্যাৰাগ্ৰাফটো পঢ়িব লাগিব ইয়াৰ পৰা কোৱেশ্চন পাবা তাৰ পিছত তোমাৰ এটো সূৰ্যোদয় আৰু সূৰ্যাস্তৰ কিহৰ কাৰণে তোমাৰ ৰঙা দেখা যায় আৰু তোমাৰ এটোৰ মাজত ডিফাৰেন্স কিমান টাইমৰ ডিফাৰেন্স এটো 2 মিনিট তোমালোকে জানাই টিন্ডেল পৰিঘটনাৰ লগত ৰিলেটেড তোমাৰ ডে টু ডে লাইফৰ যেটো কোৱেশ্চন আছে ডে টু ডে লাইফ মানে তোমাৰ লাইফত কেনেকুৱা ধৰণৰ পৰিঘটনা তুমি দেখাবা যিবোৰ টিন্ডেল পৰিঘটনাৰ লগত মিলে তো সেইবোৰ তোমালোকে চাব লাগিব মানে এপ্লিকেশন বেসড কোৱেশ্চন হ'ব আৰু তোমাৰ এই লাষ্টৰ যেটো প্যাৰাগ্ৰাফ আছে এটো তোমালোকে চাব লাগিব এছাৰচন আৰু ৰিজনিংৰ কাৰণে ইয়াতে তোমাৰ এছাৰচন আৰু ৰিজনিংৰ কোৱেশ্চন হোৱা দেখা যায় তাৰ পিছত তোমাৰ এটো এই কোৱেশ্চনটো তোমালোকে এটা চাই যাবা ঠিক আছে ৰঙা পোহৰৰ তৰংগদৈৰ্ঘ্য নীলা পোহৰতকৈ কিমান গুণ বেছি হয় আৰু তোমাৰ এই যেটো ডায়াগ্ৰাম আছে টিন্ডেল পৰিঘটনা বা তোমাৰ যেটো কলয়েড দ্ৰৱ আছে সেইবোৰে কেনেদৰে পোহৰ বিক্ষেপিত কৰে এইখিনি তোমাৰ ইয়াতে এটো প্যাৰাগ্ৰাফত ধুনিয়াকৈ দিয়া আছে আৰু তোমাৰ এটো সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত বেলিটো ৰঙা কিহৰ কাৰণে দেখা যায় সেইখিনি ৰিজন ইয়াতে দিয়া আছে তো তুমি যদি এইখিনি চোৱা এটোৰ কাৰণে সাফিসিয়েন্ট হয় তোমালোকে কিন্তু বিশেষকৈ এটো পেজ আৰু এটো পেজ কিন্তু ভালদৰে পঢ়িব লাগিব ইয়াৰ পৰা কিন্তু কোৱেশ্চন হ'ব ঠিক আছে ইয়াৰ পিছত চোৱা তোমাৰ ইয়াতে তোমাৰ যেটো এপ্লিকেশন বেসড যেটো কোৱেশ্চন হয় এটো তোমালোকৰ এতে চোৱা এটো 6 নম্বৰ কোৱেশ্চনটো হ'ব পাৰে 8 নম্বৰ কোৱেশ্চনটো হ'ব পাৰে এপ্লিকেশন বেসড কোৱেশ্চন হ'ব পাৰে ঠিক আছে তুমি এটো ক্যালকুলেশন কৰি উলাব লাগিব ইয়াৰ পিছত চোৱা বিদ্যুৎ চেপ্টাৰ এই বিদ্যুৎ চেপ্টাৰৰ পৰা তুমি কি চাব লাগিব চোৱা বিদ্যুৎ চেপ্টাৰৰ পৰা তোমাৰ এটো চাব লাগিব এই এক্সাম্পলটো 12.1 এক্সাম্পলটো আৰু ইয়াতে তোমাৰ এই যেটো এসআই একক আছে এসআই একক এমিটাৰ আৰু ভল্টমিটাৰ কেনেদৰে সংযোগ কৰা হয় আৰু কিহৰ কাৰণে সংযোগ কৰা হয় সমান্তৰাল সজ্জাত সংযোগ কৰা হয় নে শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰা হয় সেইখিনি তুমি জানিব লাগিব আৰু এসআই ইউনিট কিন্তু আহিব এটো চেপ্টাৰৰ পৰা এসআই ইউনিটৰ এটা কোৱেশ্চন আহিব তোমাৰ ফাৰ্স্ট ফেজতো কোৱেশ্চন আহিছে
ইয়াৰ পিছত চোৱা ইয়াৰ পিছত তোমাৰ এইটো চোৱা এইটো তোমাৰ এসআই ইউনিটৰ কথা মই বাৰে বাৰে কৈ আছো তাৰ পিছত তোমাৰ এই কোৱেশ্চনটো চাই যাবা ঠিক আছে এইবোৰ কোৱেশ্চন ইজি কোৱেশ্চন হয় ইয়াৰ পিছত তোমাৰ চোৱা এই যেটো উমৰ সূত্ৰ আছে উমৰ সূত্ৰৰ যেটো গ্ৰাফিক্যাল ৰিপ্ৰেজেন্টেশন হেতু তুমি চাব লাগিব আৰু ইয়াৰ লগত মানে বিভৱবেদ আৰু যেটো প্ৰবাহ আছে হেতুৰ লগত কেনেকুৱা ধৰণৰ সম্পৰ্ক আছে তাৰ পিছত তোমাৰ ইয়াতে এনেকুৱা তোমাৰ এটা এনেকুৱা ডায়াগ্ৰাম এটা আঁকি দিয়া থাকে তাৰ পৰা তুমি ৰুদ ওলাব লাগে কেনেকৈ ৰুদ ওলোৱা হয় এটো স্লোপে হ'ব ইয়াৰে ৰুদ হয়নে ইয়াৰে যেটো ঢাল এই ৰেখাডালৰ স্লোপে হ'ব ৰুদ তো তোমাৰ লাষ্ট ইয়াৰত কিন্তু এনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে তোমালোকে লাষ্ট ইয়াৰৰ কোৱেশ্চন পেপাৰ চাই লোৱা আৰু তাৰ পিছত তোমাৰ এইটো প্যাৰাগ্ৰাফ তুমি চাই যাবা এইটো প্যাৰাগ্ৰাফ তোমাৰ ৰুদৰ ওপৰত কেনেকৈ নিৰ্ভৰ কৰে পৰিৱৰ্তনশীল ৰুদ কি হয় ইয়াৰ পিছত তুমি এফালৰ পৰা চাব লাগিব তোমাৰ এইখিনি চোৱা এইখিনিৰ ওপৰত কিন্তু তোমাৰ এছাৰশন ৰিজনিংৰ কোৱেশ্চন হয় ঠিক আছে যেটো ৰুদ আছে এটো দৈৰ্ঘ্যৰ লগত কেনেদৰে পৰিৱৰ্তনশীল হয় আৰু তোমাৰ প্ৰস্থচ্ছেদৰ কালিৰ লগত কেনেদৰে সম্পৰ্কিত হয় আৰু তোমাৰ পৰিবাহীৰ ৰুদ কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰি গুটেইখিনি কথা তোমাৰ ইয়াতে ধুনিয়াকৈ দিয়া আছে এটো ফৰ্মুলা যেটো ৰুধকতা আছে ৰুধকতাৰ যেটো এসআই ইউনিট তাৰ পিছত বিদ্যুতৰ সুপৰিবাহী কেতিয়া হয় বিদ্যুতৰ কুপৰিবাহী কেতিয়া হয় গুটেইখিনি কথা তোমাৰ ইয়াতে ধুনিয়াকৈ দিয়া আছে এইখিনি তোমাৰ এবাৰ চালে হৈ যাব যেহেতু তোমালোকে পঢ়িছাই তো তাৰ পিছত তোমাৰ এইখিনিও চাই যাবা পাউৰুটি সেকা যন্ত্ৰবোৰত তোমাৰ কিহৰ কাৰণে সংকৰ ধাতু ইউজ কৰা হয় হয়নে সেই কথাখিনি তোমাৰ ইয়াতে দিয়া আছে বা ৰুদ বেছি থকাবোৰ আমি কিহৰ কাৰণে ইউজ কৰো এছাৰশন ৰিজনিংৰ কোৱেশ্চন হ'ব পাৰে আৰু ইফালৰ পৰা তোমাৰ এপ্লিকেশন বেসড কোৱেশ্চনৰ পৰা এটো 12.4 আছে এটো এক্সাম্পলটো চাবা এটো চাবা আৰু তোমাৰ এটো বহুত ইম্পৰ্টেন্ট হয় এই কোৱেশ্চনটো ঠিক আছে এই কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ পিছত তোমাৰ এইফালে তুমি চাবা এটো সমান্তৰাল সজ্জা আৰু শ্ৰেণীবদ্ধ সজ্জা আৰু যেটো সমান্তৰাল সজ্জা আৰু শ্ৰেণীবদ্ধ সজ্জাৰ লগত ৰিলেটেড তোমাৰ কোৱেশ্চন এটা পাবা তোমাৰ লাষ্ট ইয়াৰৰ কোৱেশ্চন পেপাৰত তোমালোকে চাব পাৰিবা তাতে কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে মই গুটেকেটা সলভ কৰি দিছো তোমালোকৰ যদি পিডিএফ ফাইল লাগে পিডিএফ ফাইল পাই যাবা কিন্তু পিডিএফ ফাইলৰ কাৰণে তোমালোকে কিবা এটা পে কৰিব লাগিব তেতিয়াহে তোমালোকে পিডিএফ ফাইলটো পাই যাবা এটো চা এটো চাই যাবা এই অংকটো ইয়াৰ পিছত চোৱা এইসা এনেকুৱা ধৰণৰ যিবোৰ কানেকশন থাকে না এই কানেকশন ৰিলেটেড কিন্তু কোৱেশ্চন আহিব ঠিক আছে এটো নাহি কিন্তু বাৰু ইমান ইজিবোৰ নাহে অলপমান টাফবোৰ আহিব ঠিক আছে তো হেতু কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে তোমালোকৰ হেতু মই অলৰেডি প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন পেপাৰ তাৰ পিছত আমাৰ সেৱা বোৰ্ডৰ যেটো প্ৰি বোৰ্ড এক্সামিনেশন হৈ গৈছে হেইবোৰতো বহুত সলিউশন কৰা আছে তোমালোকে প্ৰি বোৰ্ড এক্সামিনেশনৰ কোৱেশ্চন পেপাৰটো চাই লোৱা তোমালোকৰ সিলেকশনটো 100% হৈ যাব ঠিক আছে ইয়াৰ পিছত তোমাৰ এটো সব বিদ্যুৎ প্ৰবাহৰ যেটো তাপীয় ক্ৰিয়া ইয়াতে যিকেটা তোমাৰ ফৰ্মুলা আছে ফৰ্মুলা কিটাৰ ওপৰতো কিন্তু কোৱেশ্চন হয় ঠিক আছে তো এইখিনি তুমি চাব লাগিব আৰু ইয়াৰ পৰা তোমাৰ তাপীয় ক্ৰিয়াৰ যেটো জুলৰ সূত্ৰ আছে জুলৰ সূত্ৰটো ইয়াতে তোমাৰ আইৰ লগত কেনেকৈ ৰিলেটেড হয় আৰৰ লগত কেনেকৈ ৰিলেটেড হয় আৰু টিৰ লগত কেনেকৈ ৰিলেটেড হয় এছাৰশন ৰিজনিংৰ কোৱেশ্চন ইয়াৰ পৰা হ'ব পাৰে ঠিক আছে আৰু তোমাৰ ইয়াৰ পৰা যেটো 12.11 যেটো এক্সাৰসাইজ আছে উদাহৰণ আছে এক্সাম্পল আছে এই এক্সাম্পলটো চাই যাবা এটো এপ্লিকেশন বেসড কোৱেশ্চন ইয়াৰ পৰা আহিব পাৰে আৰু বৈদ্যুতিক প্ৰবাহৰ যেটো তোমাৰ আছে আৰু ইয়াৰ পৰা প্ৰশ্নাৱলীৰ পৰা 2 আৰু 3 নম্বৰ কোৱেশ্চনটো চাই যাবা 2 আৰু 3 ইয়াতে এটো চাই যাবা আৰু তোমাৰ বৈদ্যুতিক প্ৰবাহৰ তাপীয় ক্ৰিয়াৰ প্ৰয়োগ আমি ক'ত কৰিব পাৰো ঠিক আছে তুমি এইখিনি ইয়াৰ এই প্যাৰাগ্ৰাফটো কিন্তু পঢ়িব লাগিব ইয়াতে ফিউজৰ কথাও আছে আৰু টাংস্টেনৰ যেটো গলনাঙ্ক আছে এটো চাই যাবা হা এটো 3380 ডিগ্ৰী সেলসিয়াস বৈদ্যুতিক ক্ষমতাৰ ওপৰত কোৱেশ্চন হয় বিশেষকৈ তোমাৰ এটো কিলোৱাট পাৰ ঘণ্টা এটোক আমি 1 ওয়াট ইউনিট বুলি কও হয়নে তোমাৰ এইটো ফৰ্মুলা এইখিনি তুমি চাব লাগিব ইয়াৰ পিছত তোমাৰ এই কোৱেশ্চনটো চাই যাবা এই কোৱেশ্চনটো কিন্তু আহে পৰীক্ষাত আৰু তোমাৰ এই কোৱেশ্চনটো ঠিক আছে হেতু এইটোৰ সলিউশন হয় এটো দিয়াই আছে তুমি এইখিনি চালে এটো হৈ যাব ঠিক আছে ইয়াৰ পিছত চোৱা বিদ্যুৎ প্ৰবাহৰ যেটো চুম্বকীয় ক্ৰিয়া আছে এই বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়াৰ ওপৰৰ পৰা তুমি কি চাব লাগিব প্ৰথমতে এটো খ্ৰীষ্টিয়ান অৰষ্টেড যেটো আছে অৰষ্টেড বিজ্ঞানীজনৰ বিষয়ে জানি যাবা ইয়াতে আৰু ইয়াৰ পিছত তুমি চাব লাগিব বিদ্যুৎ চুম্বক আৰু বলৰেখা এটো চা চুম্বক বলৰেখাৰ যিকেটা ধৰ্ম আছে ইয়াতে তোমাৰ দিয়া আছে আৰু এটো পেজত দিয়া আছে এই ধৰ্মকেটা কিন্তু চাব লাগিব ইয়াৰ পৰা এছাৰশন ৰিজনিংৰ কোৱেশ্চন হ'ব পাৰে নহলে তোমাৰ সিঙ্গল কাৰেক্ট বা ট্ৰিপল কাৰেক্টৰ কোৱেশ্চন হ'ব পাৰে ইয়াতে তোমাৰ এইটো ডায়াগ্ৰামটো চাই যাবা ইয়াৰে যেটো ডাইৰেকশন আছে না ডাইৰেকশনটো চাই যাবা দেই ডাইৰেকশনৰ ডিফাৰেন্ট টাইপ অফ কোৱেশ্চন হয় ডাইৰেকশনৰ ওপৰত তাৰ পিছত তুমি এইফালে তোমাৰ এই প্যাৰাগ্ৰাফটো চাই যাবা ইয়াৰ পৰা এছাৰশন ৰিজনিংৰ কোৱেশ্চন হ'ব পাৰে ইয়াতে একক কেন্দ্ৰিক বৃত্ত কেনেদৰে গঠন হয় কিহৰ কাৰণে গঠন হয় এটো প্ৰবাহৰ দিক পৰিৱৰ্তন কৰিলে হেতুৰ পৰিৱৰ্তন হয় নে নহয় হেতু তুমি চাই যাবা ইয়াৰ পিছত চোৱা যিকেটা তোমাৰ খুহাতৰ বুঢ়াঙুলিৰ নীতি আছে তাৰ পিছত তোমাৰ বৃত্তাকাৰ কুণ্ডলীত তোমাৰ এটো ফ্লেমিঙৰ যেটো স্ক্ৰু মেক্সৱেলৰ স্ক্ৰু যেটো ৰুল আছে হেতু তুমি চাই যাবা
বেবিক্সেলৰ স্ক্ৰু ৰুলটো আৰু ইয়াতে তোমাৰ এইটো চোৱা পাকৰ সংখ্যা যিমান তুমি বঢ়াবা সিমানে তোমাৰ চুম্বক কুণ্ডলীৰ সংখ্যা বাঢ়িব চুম্বক ক্ষেত্ৰৰ যেটো প্ৰাবল্য হেতু বাঢ়ে কিহৰ কাৰণে বাঢ়ে গোটেইখিনি কথা তোমাৰ ইয়াতে ধুনিয়াকে দিয়া আছে আৰু সলিনয়েডৰ ওপৰত কিন্তু কোৱেশ্চন হয় সলিনয়েডৰ ওপৰত তোমাৰ কেনেকুৱা ধৰণৰ ধাতু ব্যৱহাৰ কৰা হয় কিউ ব্যৱহাৰ কৰা হয় এটো কিহৰ কাৰণে দণ্ড চুম্বকৰ দৰে আচৰণ কৰে গোটেইখিনি কথা তোমাৰ ইয়াতে দিয়া আছে আৰু এই প্ৰশ্নাৱলীৰ পৰা তোমাৰ এই দুটা চাই যাবা এটো 1 আৰু 2 দুটা চাই যাবা আৰু ইয়াৰ পিছত তোমাৰ 3 নম্বৰটো এটো এমসিকিউ হয় এইবোৰ কোৱেশ্চন কিন্তু আহি থাকে ঠিক আছে তাৰে পিছত তোমাৰ এই এক্সাম্পলটো বহুত ইম্পৰ্টেন্ট হয় এই এক্সাম্পলটো তোমালোকে ভালদৰে চাই যাবা এইবোৰ এক্সাম্পল তুমি চাবা কত মোৰ চেনেলতে দিয়া আছে গোটেইখিনি তোমালোকৰ কিতাপত যিমানটা এক্সাম্পল আছে এই এক্টিভিটি আছে গোটেইকেইটা এক্টিভিটি মই কৰি থৈছো আগতে তোমালোকে সেইবোৰ চাব পাৰা ফ্লেমিঙৰ বাহুতীয়া যেটো নীতি আছে এই নীতিটো চাই যাবা ডাইৰেকশনখিনি তোমালোকে ভালদৰে চাই যাবা আৰু এই ইয়াৰে তোমাৰ কোনটো আঙুলিয়ে কি বুজায় হেতু চাই যাবা আৰু পৰিৱৰ্তন হলে কেনেকুৱা ধৰণৰ পৰিৱৰ্তন হয় আৰু ক'ত ক'ত ইউজ কৰা হয় এটো তোমাৰ ইয়াতে ধুনিয়াকে দিয়া আছে এইখিনি পাৰ্ট তোমালোকে ভালদৰে চাই যাবা ইয়াৰ পিছত তোমাৰ এই এক্সাম্পলটো চাবা ইয়াৰ পিছত তোমাৰ এই প্ৰশ্নাৱলীৰ দুটা এক্সাম্পল চাবা ঠিক আছে এই এক্সাম্পলটো আৰু এটো ইয়াৰ পিছত তোমাৰ এটো চা এটো এটা আছে এক্সাম্পল 3 নম্বৰ 2 ইয়াৰ পিছত তোমাৰ বৈদ্যুতিক মটৰৰ যিকেটা পাৰ্ট আছে ঠিক আছে গোটেইখিনি চাব নালাগে যিকেটা পাৰ্ট আছে তুমি কেৱল সেইকেটা চাবা আৰু সেই পাৰ্টবোৰৰ কাম কি হেতু তুমি চাবা আৰু ইয়াতে তোমাৰ যেটো কমিউটেটৰ আছে বা দিক পৰিৱৰ্তক আছে দিক পৰিৱৰ্তকে কেনেকৈ কাম কৰে এইখিনি চালে হৈ যাব আৰু বিদ্যুৎ চুম্বকীয় আবেগটো কোনে আৱিষ্কাৰ কৰিছিল হেতু চাই যাবা ঠিক আছে ইয়াৰ পিছত গ্যালভানোমিটাৰৰ উপস্থিতি এটো মানে প্ৰবাহৰ উপস্থিতি ধৰা পেলাবলৈ গ্যালভানোমিটাৰ ইউজ কৰা হয় সেইখিনি তুমি ভালদৰে চাই যাবা ঠিক আছে ইয়াৰ পিছত তোমাৰ এটো ফ্লেমিঙৰ যেটো হুহতীয়া নীতি আছে এইকেইটা কিন্তু চাব লাগিব এই নীতিৰ ওপৰত কিন্তু এটা কোৱেশ্চন আহিব আৰু বিদ্যুৎ চুম্বকীয় আবেগ নীতিটো আমি কেনেকৈ কৰিব পাৰো কেতিয়া তোমাৰ সৰ্বোচ্চ হয় কেতিয়া সৰ্বনিম্ন হয় বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় প্ৰাবল্য সেই গোটেইখিনি কথা তোমাৰ ইয়াতে দিয়া আছে আৰু আবিষ্ট প্ৰবাহটো আমি কেনেদৰে উৎপন্ন কৰিব পাৰো সেই বিষয়ে তোমালোকে কিন্তু জানিব লাগিব আবিষ্ট প্ৰবাহ কেনেকৈ সৃষ্টি কৰিব পাৰো হেতু তোমাৰ প্ৰি বোৰ্ড এক্সামিনেশনৰ কোৱেশ্চন পেপাৰ চালো গম পাবা নহলে তোমাৰ প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন পেপাৰ চালো তুমি ধুনিয়াকে গম পাই যাবা ইয়াৰ পিছত চোৱা আমাৰ ঘৰুৱা যেটো বৰ্তনী আছে আচ্ছা এই কোৱেশ্চনটো চাবা দে এটো 4 নম্বৰ কোৱেশ্চনটো এটো এমসিকিউ আৰু তোমাৰ ঘৰুৱা যেটো বৈদ্যুতিক বৰ্তনী আছে সেই বৈদ্যুতিক বৰ্তনীৰ ওপৰত যেটো আৰ্থিং সিস্টেম আছে হেতুৰ ওপৰত কিন্তু কোৱেশ্চন হয় তাৰ পিছত কোনটোৰ কালাৰ কেনেকুৱা কোনটো গ্ৰীন কালাৰ হয় কোনটো ব্ল্যাক কালাৰ হয় আৰু কোনটো তোমাৰ ব্ল্যাক কালাৰৰ হয় আৰু ৰেড কালাৰ কোনটো হয় গোটেইখিনি কথা তোমাৰ ইয়াতে ধুনিয়াকে দিয়া আছে তুমি এইখিনি চাই যাবা হেতু আৰ্থিংৰ ওপৰত তোমাৰ কোৱেশ্চন হয় আৰ্থিংৰ ওপৰত যিকেটা কোৱেশ্চন হয় তুমি এইখিনি চালে হৈ যাব ঠিক আছে আৰ্থিংটো কিহৰ কাৰণে কৰা হয় সেইখিনি গোটে শৰ্ট সাৰ্কিট কি হয় এতে শৰ্ট সার্কিট ধুনিয়াকে ইয়াতে দিয়া আছে তুমি এইখিনি চালে তোমার হৈ যাব ঠিক আছে ইয়াৰ পিছত চোৱা আচ্ছা এইখিনি তোমাৰ হৈ গল ইয়াৰ পিছত তোমাৰ যেটো 14 চেপ্টাৰ আছে ইয়াৰ পিছত যেখিনি চেপ্টাৰ আছে এইখিনি ইবিএছ ৰ চেপ্টাৰ হয় এইখিনি তোমালোকক মই বেলেগ এটা ভিডিওত মই আলোচনা কৰিম নহলে ভিডিওটো দীঘল হৈ যাব তোমালোকক মই যেখিনি দেখাই দিলো সেইখিনি প্ৰেক্টিস কৰা প্ৰি বোৰ্ড এক্সামিনেশনৰ কোৱেশ্চন পেপাৰ চোৱা নহলে প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন পেপাৰ সলভ কৰা আৰু মই যেখিনি দেখাই দিলো সেইখিনি তোমালোকে এবাৰ চাই যাবা তোমালোকৰ 100% সিলেকশন হৈ যাব মৰমৰ ছাত্ৰ ছাত্ৰী সকল তো আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম তোমাৰ এই ইবিএছ ৰ পাৰ্টখিনি লৈ ধন্যবাদ